ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী হিচাপে আমি মনোনয়ন পত্ৰ দাখিল কৰিলোঁ আৰু এই মনোনয়ন পত্ৰ দাখিল কৰা যাত্ৰাত ৰাইজৰ যিটো সঁহাৰি সেই সঁহাৰি দেখি আমি নিশ্চিত হৈছোঁ যে বিজেপি নেতৃত্বাধীন চৰকাৰখনক ওফৰাই জনসাধাৰণে এইবাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত সুস্থ সবল এখন নিকা চৰকাৰ গঠন কৰাৰ সংকল্প লৈছে। মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে কাৰণ ভীতিগ্ৰস্ত হৈ থাকিব নোৱাৰে। মানুহৰ মই অনুমান কৰা নাই, মই মাত্ৰ এটা কথা ক'ব বিচাৰিছোঁ। এতিয়া ফাগুন চ'ত মাহ ধুমুহাৰ বতৰ, যেতিয়া ধুমুহা আহে তেতিয়া যিয়ে নহয় কিবা এটা আশ্ৰয় লৈ ভগৱানক খাটে, সেই ভগৱান ৰক্ষা কৰা। আজি অসমৰ জনসাধাৰণৰ তেনেকুৱা হৈছে। গতিকে এইটো এটা সুযোগ পাইছে, এই আগন্তুক বিধানসভা নিৰ্বাচনত ৰাইজে সুযোগ পাইছে যে তেওঁলোকে মনে বিচৰা এখন চৰকাৰ গঠন কৰিব আৰু সেইকাৰণে আজি বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী হিচাপে মই কংগ্ৰেছৰ হৈ মনোনয়ন পত্ৰ দাখিল কৰা যাত্ৰাত নভবাতকৈও আমি ইমান আচলতে ভবা নাছিলোঁ আৰু এই জনসাধাৰণ দেখি সঁচাই উৎফুল্লিত হৈছোঁ আৰু নিশ্চিত হৈছোঁ উজনিত যেনেদৰে বিজেপিক উৎখাত কৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থীসকল বিজয়ী হ'ব, আমাৰ নামনিৰ ফালেও আজি নলবাৰীত সেইটো আমি এটা আভাস দেখিবলৈ পাইছোঁ। আমি হিচাপ কৰি চাইছোঁ 2 লাখ ভোট আছে, 85,000 কৰি যদি 85% যদি পলিং হয় 1,70,000 হ'ব। 1,70,000 ভোটত জিকিবৰ কাৰণে তেখেতৰ অংক বেলেগ আছে, সেইটো তেখেতৰ কথা। মোৰ সিমানটো অংক নাই। 4টা ভোটত জিকিলেও জিকা, 100 ভোটত জিকিলেও জিকা, 1000 ভোটত জিকিলেও জিকা। কনফিডেন্স আছে জিকিবই নিশ্চিতভাৱে, সেইটো বিশ্বাস আছে। গতিকে আমি কিমানত জিকো সেই কথাটো নাই, জিকাটো আমি বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী হিচাপে মই জিকাটো নিশ্চিত। মানে 5টা বছৰত সকলো কাম সফলভাৱে কৰিব নোৱাৰি, আৰম্ভণি কৰিব পাৰি আৰু মই সেই হিচাপে 5টা বছৰত যথেষ্ট কামৰ আৰম্ভণি কৰিছিলোঁ, যেতিয়া যিবিলাক কাম এতিয়া সমাপ্ত হৈছে। আৰু ঠিক তেনেদৰে আগন্তুক বিধানসভালৈ নিৰ্বাচিত হোৱাৰ পিছত মই প্ৰথম চহৰৰ লগতে গ্ৰাম্যাঞ্চলৰ পথসমূহতো মই গুৰুত্ব দিম। মই এইকেইদিন সমষ্টিটোৰ প্ৰতিটো চুকে কোণে ঘূৰিছোঁ। মন্ত্ৰী ডাঙৰীয়াৰ ভিডিঅ' দেখিছোঁ, তেখেতে চহৰৰ উন্নয়নখিনি দেখাইছে জনসাধাৰণক আৰু বহুতে মানুহে এইটো বৰ উচ্চ ধৰণে প্ৰশংসাও কৰিছে। কিন্তু যেতিয়া গ্ৰাম্যাঞ্চলত যোৱা যায়, সেই গ্ৰাম্যাঞ্চলত বাট পথসমূহৰ এতিয়াও অতি জৰাজীৰ্ণ অৱস্থা হৈ আছে। মই সেইবিলাক কৰিম আৰু যদিও চহৰত ৰাস্তাৰ উন্নতি কৰা দেখুৱাইছে বা লাইট জ্বলাইছে, সেই চহৰৰ ৰাস্তাসমূহত ডিভাইডাৰ দি 2টা বৃহৎ ক্ষতি কৰা যেন আমাৰ অনুমান হৈছে। কাৰণ ৰাস্তাটো বহল কৰা নহ'ল, ডিভাইডাৰ দিয়াৰ ফলত যান জঁটৰ এটা সৃষ্টি হৈছে আৰু ব্যৱসায়ীসকলৰ বহু ব্যৱসায় বহু অৰ্ধনমিত হৈছে। গতিকে তেখেতসকলৰ সুবিধাৰ কাৰণে আমি বিহিত ব্যৱস্থা ল'ম আৰু এই খাটি খোৱা শ্ৰেণী এটা আছিল, যিটো তেওঁলোকৰ বিকল্প কোনো ব্যৱস্থা নকৰে। গতিকে এনেকুৱা বৈষম্য ব্যৱস্থা যেতিয়া আমি নিৰ্বাচিত হ'ম আমি বিলুপ্ত কৰিম।